গোল্ডেন পাগোডা ইকো ৰিজৰ্ট। এই গোল্ডেন পাগোডা ইকো ৰিজৰ্টখন নামচাই অৰ্থাৎ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিয়েই পোনপ্ৰথমে আপুনি প্ৰত্যক্ষ কৰিবলৈ পাব। চাওকচোন কি সুন্দৰকৈ তেওঁলোকৰ মূল তোৰণখন নিৰ্মাণ কৰি উলিয়াইছে। এই তোৰণখন পাৰ হৈ গ'লেই ইকো ৰিজৰ্টৰ প্ৰত্যেকটো সৌন্দৰ্য আপুনি উপভোগ কৰিবলৈ পাব। সেয়েহে এই অঞ্চলটোলৈ বহু লোকৰ আগমন ঘটে। কিন্তু ইয়াৰ পূৰ্বে আমি এই যিটো দেখিছে টিকট ঘৰ, ইয়াতে আমি কিছু মূল্য দি এণ্ট্ৰি ফিজ কাটিব লাগিব। টিকটৰ মূল্য দিয়াৰ পিছতেই আমাৰ যাত্ৰা হ'ব গোল্ডেন পাগোডা ইকো ৰিজৰ্টৰ সৌন্দৰ্য চোৱাৰ বাবে। আপোনালোকে নামচাই গ'লে পোনপ্ৰথমেই এই ইকো ৰিজৰ্টখনেই পাব। আমি এনেদৰে টিকেট কটাৰ পিছতেই অতি সৌন্দৰ্য বৰ্ধনৰ মাজত থকা গোল্ডেন এই ইকো ৰিজৰ্টখনলৈ আগবাঢ়ি গ'লোঁ। শাৰী শাৰী সেউজীয়া গছ আৰু সুন্দৰ ঘাঁহনিৰে ভৰপূৰ এইখনে হ'ল ইকো ৰিজৰ্ট। আমাৰ যাত্ৰা আৰম্ভ। নামচাইত প্ৰৱেশ কৰিয়ে আমি এনেদৰেই পোনপ্ৰথমে উপভোগ কৰিলোঁ গোল্ডেন পাগোডা ৰিজৰ্ট। সঁচাই অতি মনোৰম, অতি বিতোপন। আপুনি যদি নামচাইলৈ যায় তেতিয়াহ'লে আপুনি এই গোল্ডেন পাগোডা ইকো ৰিজৰ্টত সোমাবলৈ নাপাহৰিব। অতি শান্তপ্ৰিয়, কিয়নো এই স্থানতে আছে বুদ্ধদেৱৰ সুন্দৰ এভাগ মূৰ্তি মন্দিৰ। এয়া আমি গৈ পালোগৈ গোল্ডেন পাগোডা ৰিজৰ্টৰ অতি আকৰ্ষণীয় ঠাইডোখৰ। অতি সৌন্দৰ্যভাৱে সৌন্দৰ্য বৰ্ধন কৰি ৰাখিছে এই গোল্ডেন পাগোডা ইকো ৰিজৰ্টখন। এই যে আপুনি দেখিছে এই মন্দিৰটোৰ ভিতৰতে আছে অতি শান্তপ্ৰিয় বুদ্ধদেৱৰ প্ৰতিমূৰ্তি। এয়া চাওক কেনেদৰে অতি সুন্দৰভাৱে সজাই থৈছে এই বুদ্ধদেৱৰ শান্তিপ্ৰিয় প্ৰতিমূৰ্তি। সঁচাই আপ্লুত হ'লোঁ। মনটো কিবা শান্ত পৰি যাব আপোনাৰ। আপুনি নামচাইলৈ গ'লে বা নামচাই অৰুণাচল প্ৰদেশৰ অন্য স্থানত আপুনি উপভোগ কৰিবলৈ যায়, ৰিজৰ্টসমূহলৈ যায়, কিন্তু এই ৰিজৰ্টখনত নোসোমোৱাকৈ নাযাব। কাৰণ অসমৰ পৰা যদি নামচাইত প্ৰৱেশ কৰে, অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰে, তেতিয়াই সৌন্দৰ্য বৰ্ধনে ভৰপূৰ এই বুদ্ধদেৱৰ থকা মন্দিৰটো আপোনালোকে প্ৰত্যক্ষ কৰিবলৈ পাব। কত যে কিমান লোকৰ আগমন ঘটিছে, কত লোকে চেলফি লৈছে, কিমানে যে কি কৰা নাই ইয়াত আহি। সঁচাই মনটো কিবা ভাল লাগি গ'ল। সেয়েহে আপোনালোকৰ বাবে আবদ্ধ কৰি আনিলোঁ এই দৃশ্যসমূহ। যদি আপোনালোকে বন্ধ পাইছে বা আজৰি পাইছে, আপুনি বোলে নামচাই এই সেউজীয়া প্ৰকৃতি পৰিৱেশ আপোনালোকে উপভোগ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে গোল্ডেন পাগোডা ৰিজৰ্টখনত এপাক সোমাই গ'লে পোনপ্ৰথমে মনটো শান্ত হৈ পৰিব। কিন্তু এতিয়া কিন্তু খুব ভৰ বাৰিষা, গতিকে পানী বহুত বাঢ়িছে, গতিকে ইকো ৰিজৰ্টসমূহ বন্ধ হৈ আছে। একমাত্ৰ গোল্ডেন পাগোডা ইকো ৰিজৰ্টেই খোলা আছে। সেয়েহে আমি গোল্ডেন পাগোডা ইকো ৰিজৰ্টেই সোমাই কিছু দৃশ্য প্ৰত্যক্ষ কৰিছিলোঁ। এয়া দেখিছে চাৰিওফালে মই কেমেৰা ঘূৰাই দিছোঁ, অতি সুন্দৰকৈ সজাই থৈছে গোল্ডেন পাগোডা ইকো ৰিজৰ্টটি। এয়া অতি সুন্দৰ, অতি বিতোপন। সঁচাই এনেদৰে সজাবলৈ চাগে বহু বছৰেই লাগিল। এই দৃশ্যসমূহ দেখি মনবোৰ কিবা শান্ত শান্ত লাগি যায়। সেয়েহে কৈছোঁ, যদি নামচাইলৈ আপোনালোকে যেতিয়া প্ৰকৃতিৰ ৰুদ্ৰৰূপ ধাৰণটো কমিব, যদি আপুনি নামচাই অৰুণাচল প্ৰদেশৰ ভিতৰলৈ যায়, তেতিয়াহ'লে কিন্তু গোল্ডেন পাগোডা ইকো ৰিজৰ্টত নোসোমোৱাকৈ নাথাকিব। ভিতৰৰ যি এই ঘৰটোৰ ভিতৰৰ পৰিৱেশ চাওক, কি সুন্দৰকৈ প্ৰকাণ্ড বুদ্ধদেৱৰ এটা প্ৰতিমূৰ্তি। সোণেৰে যে নিৰ্মাণ কৰিছে এই প্ৰতিমূৰ্তিটি। সঁচাই শান্তপ্ৰিয় বুদ্ধদেৱক অতি সুন্দৰকৈ উপস্থাপন কৰি ৰাখিছে অৰুণাচল প্ৰদেশৰ নামচাইত। এয়া দেখিলে মই আপোনালোকক সন্মুখভাগটো দেখুৱাই নাছিলোঁ নহয়। চাওক এনেদৰে গোল্ডেন পাগোডা ৰিজৰ্টৰ গৈ আপোনালোকে যি বুদ্ধদেৱৰ যি মন্দিৰ, বুদ্ধদেৱক যেনে সজাই থৈছে সুন্দৰকৈ, সেই দৃশ্য চাবলৈ হ'লে এই বেলটো বজাই আপোনালোকে এই সন্মুখ ভাগেদি সোমাই যাব লাগিব। অতি সুন্দৰকৈ সজাই থৈছে। সেয়েহে চাওক কেনেকৈ মানুহৰ ভিৰ লাগিছে। গতিকে যদি আপোনালোকে আজৰি সময়ত প্ৰকৃতিৰ ৰুদ্ৰৰূপ শেষ হোৱাৰ সময়ত সুন্দৰ যেতিয়া সময় আহিব, নামচাইলৈ যদি যায়, তেতিয়াহ'লে এই গোল্ডেন পাগোডা ইকো ৰিজৰ্টত সোমাবলৈ নাপাহৰিব। এতিয়ালৈ ভিডিঅ'টো ইমান সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড মোৰ পেজটো ফ'ল' কৰি মোক আগবাঢ়ি যাবলৈ সহায় কৰে যেন। বাই বাই।